নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ প্ৰথমটো ৰিজনিং ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ এই ৰিজনিং ভিডিঅ'টোৱে তোমালোকক হেল্প কৰিব আৰু পিছৰ সময়ত ইয়াৰ লগত ৰিলেটেড ৰিজনিং ভিডিঅ' আহি থাকিব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে যদি ভাল পালা লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা। তো আজি যিটো ৰিজনিং মানে যিটো টপিক ডিছকাছ কৰিম সেইটো হ'ল তোমাৰ নাম্বাৰ সিৰিজ। মানে কি তোমাৰ ৰিজনিঙৰ বিশেষ একো ৰুল নাথাকে, গতিকে স্পীডটোৱে মেইন। গতিকে তোমালোকে মোৰ লগতে কৰি যাবা আৰু নিজৰ স্পীডটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিবা। তো এতিয়া আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন চোৱা কি দিছে। এই নাম্বাৰ সিৰিজটোৰ কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি বহিব সুধিছে। এতিয়া যদি চোৱা এই নাম্বাৰ সিৰিজটো আছে তোমাৰ 1 6 15, এইটোত আছে 45 66 and 91। তো প্ৰথম কাম হ'ল আমাৰ সদায় গেপটো চাব লাগে, কিমান গেপ আছে। ঠিক আছে, তাৰপিছত কি প্লাছ মাইনাছ আদাৰৱাইজ পূৰণ হৰণ, কেতিয়াবা স্কুৱেৰ হয়, কেতিয়াবা স্কুৱেৰ আৰু কেতিয়াবা কিউব হয়। তো এতিয়া কেনেকৈ গম পাম স্কুৱেৰ প্লাছ মাইনাছ কি হয়? সদায় চেক কৰিব লাগে এই নাম্বাৰবিলাকৰ মাজৰ গেপটো যদি কম আছে তেতিয়াহ'লে নৰ্মেলি এই দুটাতে ওলাই যায়, আৰু যদি গেপটো হঠাৎ বাঢ়ি আহে তেতিয়া স্কুৱেৰ বা কেতিয়াবা কিউব আহি যায়। তো এতিয়া যদি চাওঁ ইয়াত গেপবিলাক বৰ বেছি নাই। তো প্ৰথম মানে 1 ডিজিট আৰু 2 ডিজিটতে খতম হৈছে, গতিকে সম্ভৱ এইটো তোমাৰ প্লাছ মাইনাছতে আহি যোৱাৰ চান্স আছে। তো প্ৰথম গেপটো চোৱা, ইহঁতৰ মাজৰ গেপটো কিমান আছে। তো ইয়াৰ মাজত যদি চাওঁ গেপ কিমান আছে, 5 আছে। ইয়াৰ মাজত যদি গেপটো চাওঁ কিমান আছে, 9 আছে। তো এইটো এতিয়া ওলাব লাগে। এতিয়া এই পেটাৰ্ণটো লক্ষ্য কৰাচোন, প্ৰথমটোত গমেই পায় যে 5 4 এটা বাঢ়িছে, 5 4 9, আৰু এটা বাঢ়ি গ'লে কিমান হ'ব, 13, 9 4 13। তো ইয়াৰ লগত 13 যোগ কৰি নেক্সটটো পাই যাম আমি। 13 এটা যদি যোগ কৰোঁ, 13 যোগ কৰিলে কিমান হ'ব, 15 13 28। আনচাৰটো আছে নে নাই চোৱা, যদি নাই আৰু বেলেগ লজিক ইউজ কৰিব লাগিব। তো ইয়াত বাৰু অপশ্যনটো আছে। ঠিক আছে, তো এতিয়া নেক্সট কুৱেশ্যনটোলৈ চাবা আৰু তোমালোকে নিজে মোতকৈ আগতে চেষ্টা কৰিবা কৰিবলৈ। এতিয়া নেক্সট সিৰিজৰ পেটাৰ্ণটো আছে 2 5 9 19 37 and question mark। তো এবাৰো সেম গেপটো মানে কি নাম্বাৰবিলাকৰ মাজত মানে যিটো গেপটো বহুত বেছি নাই, 1 ডিজিট আৰু 2 ডিজিটতে খতম হৈছে। তো প্ৰথম গেপটো চাওঁ, 3, তাৰপিছত 5 4 9, তাৰপিছত 9 10 19। কিন্তু গেপটো তোমাৰ ইউনিফৰ্ম যোৱা নাই, গতিকে এটা প্ৰব্লেম আহিল। 19 19 38 18 হ'ব। তো এনেকুৱা ইউনিফৰ্ম যোৱা নাই, 3 1 4 4 1 5 9। তো এতিয়া বেলেগ লজিক লগাব ট্ৰাই কৰা। 2 স্কুৱেৰ প্লাছ 1 5 কেনেকৈ পাব পাৰি ইয়াৰ পৰা? 2 স্কুৱেৰ প্লাছ 1 কৰিলেও 5 পায়। 5 স্কুৱেৰ নহয় বহুত ডাঙৰ হ'ব, গতিকে 2 স্কুৱেৰ প্লাছ 1 5 পালোঁ। তাৰপিছত 2 স্কুৱেৰ প্লাছ 2 ওকে। তো এটা বেলেগ লজিক লগাই কিনে চোৱা। ওকে, 2 আৰু 5 আছে, 2 2 4 1 5। ওকে, 5ৰ লগতো 2 পূৰণ কৰাচোন, 5 2 10ৰ পৰা 1 বিয়োগ হ'ব। ওকে, এইটো চোৱা, 9 2 18 যোগ 1। ওকে, পেটাৰ্ণটো লক্ষ্য কৰিছে চাগে কি হৈছে, এই নাম্বাৰটোৰ লগত 2 এটা পূৰণ হৈ আছে, চবতে 2 এটা পূৰণ হৈ আছে। তাৰপিছত এবাৰ প্লাছ 1 যোগ হৈছে, এবাৰ -1 গুচি গৈছে, +1 আহিছে, প্লাছ এইটো -1 গুচি যাব, এইটোত আকৌ +1 যোগ হ'ব 2 পূৰণ কৰি কিনে। তো ইয়াৰ লগত 37 দুগুণ কিমান হ'ব, 2 14 4 হাতে গ'লে 3 76, 1 এটা যোগ কৰিলে 75 হ'ব লাগে আনচাৰ। গতিকে আনচাৰ আছে ইমান 75। ওকে, তাৰপিছত নেক্সটটো চাবলৈ ট্ৰাই কৰা। কি দিয়া আছে, 4 8 28 80 244।
এইটোৱে ক'লো ৰিজনিঙত বৰ বেছি তোমাৰ ট্ৰিক নাথাকে মেথছৰ নিচিনা মেথছৰ যিবিলাক তোমাৰ আহে তোমাৰ কুৱেশ্যন যিবিলাক ইণ্টাৰভিউ তো তাত কিছুমান ট্ৰিকৰ হয় আমি বহুত জল্দি কৰিব পাৰোঁ এতিয়া ৰিজনিংটো হ'ল তুমি টাইম দিব লাগিব টাইম যদি দিব পাৰিছা ৰিজনিঙৰ স্পীডটো মানে কি তোমাৰ যিটো মানে কি যিটো ভাবিব পৰা যিটো লজিক লগাব পৰা কেপাচিটি এইটো ইম্প্ৰুভ হ'ব গতিকে এনেই নৰ্মেলি গমেই পায় এই নাম্বাৰবিলাকৰ মাজত গেপটো চাই কিনে গম পায় যে প্লাছ মাইনাছ হ'ব নে ইনটু ডিভাইড হ'ব নে স্কুৱেৰ হ'ব কিউব হ'ব তো সেইটো চাবা গেপটো যদি বেছি কম আছে প্লাছ মাইনাছ ইনটু ডিভাইডেড হৈ যায় আৰু যদি গেপটো বহুত বেছিকৈ বাঢ়ি যায় হঠাৎ তো তেতিয়াহ'লে কিউব বা তোমাৰ কি আহিব স্কুৱেৰ আহিব তো গতিকে ইয়াত চোৱা ইয়াত কিউব বা স্কুৱেৰৰ কিবা আহিব লাগে কাৰণ 2 ডিজিট 1 ডিজিটৰ পৰা যায় 3 ডিজিট আহিছে তো বাৰু চাওঁ গেপটো চাই লাভ নহ'ব তোমাৰ এনেও নিমিলে গেপ তো এতিয়া চোৱা 4ৰ পৰা 8 কেনেকৈ পাব পাৰি এতিয়া হয়তো 4 4 2 8 নিশ্চয় তোমালোকে এইটোৱে ভাবিছা 8 2 16 24 নিমিলিব এটা পেটাৰ্ণ এটা লক্ষ্য ওকে এতিয়া চোৱাচোন এইকেইটা নম্বৰত এটা পেটাৰ্ণ ধৰিব পাৰি সেই পেটাৰ্ণটো কি এই গোটেইকেইটা নাম্বাৰ কাৰোবাৰ স্কুৱেৰৰ কি হয় আশপাশ থকা নম্বৰ ঠিক আছে এতিয়া যদি 8টো চাওঁ এইটোতো ডাইৰেক্ট স্কুৱেৰ নাম্বাৰে হ'ল এইটো মানে কি 2 স্কুৱেৰ এইটোও কাৰোবাৰ স্কুৱেৰৰ ওচৰত থকা নম্বৰ বাৰু স্কুৱেৰ নহয় সৰি 8 মানে কি লিখিব পাৰি 3 স্কুৱেৰ মাইনাছ 1 ঠিক আছে এইটো মানে কি লিখিব পাৰি 3 স্কুৱেৰ মাইনাছ 1 3 কিউব প্লাছ 1 তাৰপিছত এইটো কি লিখিব পাৰি 3 টু দি পাৱাৰ 4 লিখিব পাৰি মাইনাছ 1 কাৰণ 3 টু দি পাৱাৰ 4 মানে কি 3 3 9 3 27 3 81 81 পৰা 1 গ'লে পাবা তাৰপৰা এইটো 3 টু দি পাৱাৰ 5 প্লাছ 1 হ'ব নিশ্চয় 3 3 9 3 27 3 81 3 343 যোগে 344 তাৰপিছততো এতিয়া কি হ'ব 3 টু দি পাৱাৰ 6 মাইনাছ 1 3 টু দি পাৱাৰ 6 মানে কি হ'ব এতিয়া 3 টু দি পাৱাৰ 5 মানে তো আমি জানোৱে 243 আৰু এটা 3 পূৰণ কৰা 3 3 9 3 4 12 2 হাতে গ'ল 7 সৰি 12 2 হাতে গ'ল 1 3 6 1 7 729 লগত 1 যোগ কৰিলে বিয়োগ আছিল সৰি 1 বিয়োগ কৰিলে কিমান হ'ব 728 ঠিক আছে তো আনসাৰ হ'ব 728 এতিয়া এইটো তাৰমানে এনেকুৱা আছিল 3 টু দি পাৱাৰ 1 আছিল যোগ 1 আছিল ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰটো ৰিজনিং বিলাক তোমালোকে সদায় কৰিব চেষ্টা কৰিব লাগে ব্ৰেইনো চাৰ্প হয় ইয়াৰ লগতে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা মই এইকেইটা লিখালৈ তোমালোকে চেষ্টা কৰা কৰিবলৈ ওকে পাবা ওকে 1000 গ্যাপ আছে এটা শূন্য কমাই দিলো 1000 যোগ কৰিলে এইটো পাই এটা শূন্য কমাই দিলো 0 0 বিয়োগ কৰিলে 10ৰ 9 একডাল থাকিল 9 ওকে পেটাৰ্ণটো ধৰিব পাৰিছাই চাগে এটা এটা শূন্য গুচাই দিলে হ'ল এটা শূন্য বাদ দি কিনে তোমাৰ এবাৰ যোগ কৰিব লাগে এবাৰ বিয়োগ কৰিব লাগে তো এতিয়া চোৱা নেক্সটটো কি হ'ব গমে পাই আৰু এটা শূন্য গুচাই দিয়া কিমান হ'ব 990 তোমালোকে প্লাস কৰা কিমান হ'ব 9 9 9 18 হাতে গ'লে 9 1 10 তো মিলি আছে ঠিক আছে কিন্তু ইয়াৰ কি বাদ দিবা শূন্য নাই গতিকে একটুক বাদ দি চোৱাচোন একটুক বাদ দিলে কিমান হ'ব তোমাৰ 9801 আছিল তো এটা কি আছিল প্লাস মাইনাস ইয়াত প্লাস হ'ব আকৌ কিমান হ'ব 980 তো হ'ব তোমাৰ 1 8 9 7 8 গ'ল 1 9 1 10 10781 তো এইটোৱে হ'ব আনসাৰ একচুয়ালি এইটো তোমাৰ হৈছে 10% কে তোমাৰ কি হৈছে এবাৰ বাঢ়িছে এবাৰ কমিছে তো 10% কমা মানে কি তোমাৰ এটা শূন্য গুচি যাব যিবিলাকে ম্যাথছ অলৰেডি জানা সেইবিলাকে অলৰেডি এখিনি বুজি পাবা গতিকে ৰিজনিঙত মই ইমানখিনি ম্যাথছ নুবুজাও বাৰু তো 10% মানে জানিবা যে এটা শূন্য মানে কি 100% পুৰা সেম থাকে সেম জিৰো থাকে
10% মানে এটা জিৰ' কমি আহে, গতিকে এটা জিৰ' কমি গৈছে, 1000 যোগ হৈছে, ইয়াত এটা শূন্য কমি গৈছে, ইয়াতো কমি গৈছে, ইয়াতো কমি গৈছে, ইয়াত কমি ডাইৰেক্ট নাযায়, একচুৱেলি আনচাৰটো এইটো হয়, তোমাৰ 10% ল'লে এইটো হয়, 9801 10% ল'ব লাগে তোমাৰ, 10% ল'লে শূন্য কাটা গ'ল, এটা শূন্য আছে, এক ঘৰ আগত দশমিক, সৰি দশমিকটো ইয়াত হ'ব, 980.1 এইটো যোগ হয়। তো এনেকুৱা আনচাৰটো নাই, তো আলটিমেটলি আনচাৰ সেইটোৱে হ'ল বাৰু, ঠিক আছে। তো তোমাৰ ৰাউণ্ড অফ কৰি দিছে নাম্বাৰটো, ঠিক আছে। নেক্সট চোৱা, 0, 6, 24, 60, 120, 210, তাৰপিছত কি আহিব? তো এইবাৰৰ পেটাৰ্ণটো লক্ষ্য কৰা, নিশ্চয় গম পাইছে যে এইবাৰৰ পেটাৰ্ণটোত কি নাম্বাৰবিলাক ডাঙৰ হৈ যায় আছে, তো নিশ্চয় স্কুৱেৰ কিউব টাইপৰ আহিব, ঠিক আছে, কাৰণ প্লাছ মাইনাছত নাম্বাৰবিলাক প্ৰায় এটা 2 ডিজিট হ'লে 2 ডিজিটতে থাকি যায়, গতিকে ইমান বিশেষ প্ৰব্লেম নাই। এতিয়া ইয়াৰ গেপখিনি ওলাই লওঁ প্ৰথমে, ইয়াৰ গেপ আছে 6, ইয়াৰ গেপ আছে 6 × 12 18, ইয়াৰ গেপ আছে তোমাৰ 36, তাৰপিছত ইয়াৰ 60, 120, ইয়াৰ আছে 190, ঠিক আছে। তো অলপ চালে গম পাবা এইবিলাক 6ৰে মাল্টিপুল, 6ৰে গুণিতক, হয়নে? গতিকে কি হ'ব পাৰে, 6 × 3 = 18, 6 কেনেকৈ পায়, 0 কেনেকৈ পায় বাৰু, কিউব স্কুৱেৰ চাওঁ, 1 স্কুৱেৰ - 1 0, এইটো 2 স্কুৱেৰ - 1, 2 × 4 = 5, সৰি 4 × 3 নহ'ব, কিউব চাওঁ এবাৰ, অ'কে কিউব এবাৰ চাওঁ, সেইটোত নিমিলিব, তোমাৰ পেটাৰ্ণটো মিলা নাই, যদিও 6ৰ গুণিতক, তো কিন্তু তোমাৰ পেটাৰ্ণটো তথাপি মিলা নাই, 6ৰ পিছত 18 হৈছে, 18ৰ পিছত আৰু 18 যোগ হৈছে, 6 3 গুণ, 18 2 নাই নাই, পেটাৰ্ণটো নিমিলিব, গতিকে স্কুৱেৰ আৰু কিউবত ট্ৰাই কৰা, স্কুৱেৰত কৰিলে 1 স্কুৱেৰ - 1 0, অ'কে, এইটো 2 স্কুৱেৰ - 2 নিমিলিব, কিউবত চাব বাৰু এবাৰ, 1 কিউব - 1 0, অ'কে, 2 কিউব - 8 2, 2 কিউব - 2, 6, ঠিকে আছে, 3 কিউব - 3 তোমাৰ হ'ব 27, 3 গ'ল, থাকিল 24 পাই যায়, তাৰপিছত 1 2 কিউব গ'ল, 3 কিউব, 4 কিউব, 5 কিউব, 6 কিউব, 7 কিউব, 7 কিউব - 7, এতিয়া 7 কিউব মানে কিমান হ'ব, 7 7 গুণ 49, 49 7 গুণ 343, যিবিলাকে 9 10ৰ মেথছবিলাক কৰি আছে তেতিয়াহ'লে এইবিলাক এটলিষ্ট 10লৈ কিউব আৰু লগতে 30 মানলৈ স্কুৱেৰ জানিব লাগে, ঠিক আছে। আৰু লগতে ইণ্টাৰভিউৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তোমালোকে, তেতিয়াহ'লে এটলিষ্ট মানে তোমাৰ 30লৈ চাবা, 30লৈ স্কুৱেৰ চাবা আৰু 10 মানলৈ কিউব চাবা, গতিকে 7 কিউব মানে 343 হয়, তাৰপিছত 7টো যেতিয়া মাইনাছ কৰিম তাৰে পৰা কিমান পাবা, 13 7 গ'ল 7 6 13, ইয়াত থাকিল 3 3 3 6, ঠিক আছে। তাৰপিছত নেক্সটটো তোমালোকে ট্ৰাই কৰিবা, এতিয়া এইটো দি আছে, ট্ৰাই কৰা, মই লিখোঁ মানে 1 4 27 16 কুৱেশ্যন মাৰ্ক 36 343, এইটো গম পাইছা এইমাত্ৰ কাৰ কিউব আছিলে, 7ৰ কিউব। এইবাৰ পেটাৰ্ণটো অলপ লক্ষ্য কৰিলে গমেই পাবা, স্কুৱেৰ আৰু কিউব টাইপত আছে গোটেইবিলাক, চোৱা এইটোতো কিউবো কৰিব পাৰি, স্কুৱেৰো কৰিব পাৰি, এইটো ধৰিব নোৱাৰি, এইটো চোৱা কাৰ স্কুৱেৰ, 2 স্কুৱেৰ, এইটো কিউব হয়, 3 কিউব মানে 27, এইটো কাৰ স্কুৱেৰ, 4 স্কুৱেৰ, নিশ্চয় এইটো কিউব হ'ব, কাৰণ এইটো 7 কিউব, এইটো 7ৰ আগত 6 6 গুণ 36 স্কুৱেৰ, গতিকে পেটাৰ্ণটো মিলিছে, তাৰমানে এবাৰ স্কুৱেৰ, এইটো নিশ্চয় কিউব আছিল, 1 কিউব মানে 1, গতিকে এবাৰ কিউব আহিছে, এবাৰ স্কুৱেৰ আহিছে, এবাৰ কিউব আহিছে, এবাৰ স্কুৱেৰ আহিছে, 4 স্কুৱেৰ, গতিকে এইটো কি হ'ব
5 কিউব মানে কিমান 5 5 গুণ 25 5 গুণ 125 ঠিক আছে তাৰপৰা নেক্সটটো চোৱা 4 6 12 ওকে ট্ৰাই কৰা তোমালোকে 4 6 12 14 28 30 কুৱেশ্যন মাৰ্ক এবাৰ প্লাছ মাইনাছত হ'ব লাগে আনসাৰটো কাৰণ ডাঙৰ নম্বৰ নাই বহুত এতিয়া স্কুৱেৰ বা কিউবত নোযোৱাই ভাল এবাৰ কিন্তু ইয়াততো আকৌ বহুত ডাঙৰ নম্বৰ দিছে দেখোন ইয়াৰ বিলাক বহুত ডাঙৰ নম্বৰ আছে গতিকে স্কুৱেৰ কিউবই হ'ব যেন লাগিছে ওকে চাও বাৰু গেপটো আছে 4 2 6 6 6 12 12 14 ওকে 14 14 28 28 30 ওকে চোৱা ইয়াত এটা প্যাটাৰ্ন নিশ্চয় দেখিছা এটাৰ পিছত এটা মিলি আছে তো তাৰ মানে নিশ্চয় কি ফাৰ্ষ্টটোৰ লগত থাৰ্ডটোৰ ৰিলেশ্যন আছে তো এনেকুৱা যদি মিলি থাকে এটাৰ পিছত এটা মিলে যেনেকৈ এইটোত এটা মিলিছে এটা মিলা নাই এটা মিলিছে এটা মিলা নাই এটা মিলিছে গতিকে তাৰমানে এটাই এটা মিলি আছে গতিকে 4ৰ লগত ৰিলেশ্যন তুমি 12ৰ বিচাৰা 12ৰ লগত 28 28ৰ পিছত আমি আনসাৰটো পাই যাম যেনেকৈ 6 আৰু 14 চাব পাৰা 14 আৰু 30 চাব পাৰা 30ৰ পিছত ইয়াৰ নেক্সটটো পাই যাবা নেক্সট নালাগে আমাক আমি 4ৰ ৰিলেশ্যনটো চাও এতিয়া 4 আৰু 12 কিদৰে মানে ৰিলেট কৰি আছে এটা আনটো ৰিলেশ্যনটো কি 4 3 গুণ 12 ওকে 4 3 গুণ 12 12 3 গুণ না বৰগুণ 12 3 গুণ 37 37ৰ পৰা কি বিয়োগ কৰিলে পাম 8 নাব বেলেগকৈ চোৱা 12 আনিবলৈ 4 2 8 বাস এটা কাম কৰো 4 4 16ৰ পৰা 4 বিয়োগ কৰো 4 4 16 বিয়োগ 4 12 4 48ৰ পৰা 12 বিয়োগ কৰিলে পাম নেকি নাপাও এইটো নহব ওকে 4 3 গুণ 12 4 2 8 4 12 4 2 8 4 12 12 2 24 4 28 ওকে ওলাইছে 2 পূৰণ কৰিছো 4 যোগ কৰিব লাগিব 4 2 8 4 12 12 2 24 24 4 28 28 দুগুণ কিমান চোৱা 28 দুগুণ 28 দুগুণ 8 দুগুণ 16 8 গলে 2 দুগুণ 4 1 56 4 কিমান 60 কাষে দিয়া নাযায় দেখোন নম্বৰটো অপচন কেইটা কিবা ভুল আছে নেকি বাৰু এইটো চাগে তোমাৰ অপচন কেইটা বেলেগ কুৱেশ্যনৰ পৰা লিখা গ'ল অপচন কেইটা ভুল আছে চাগে গতিকে অপচন কেইটা চাই কামত নাহিব তোমাৰ তো আনসাৰ 60 হ'ব লাগে মেবি ঠিক আছে নেক্সট চাবা কৈছে ওকে ট্ৰাই কৰা এবাৰ এইটোত এটা প্যাটাৰ্ন আছে তোমালোকক কৈ থৈ দিওঁ মই মনত ৰাখিবা এনেকে যেতিয়া দুটা নাম্বাৰ একেলগে থাকে একেলগে থাকিলে বা একে থাকিলে বেছিভাগ কণ্ডিশ্যনতে তোমাৰ কি হয় আগৰটোৰ নিচিনাই প্ৰথমটোত থাৰ্ডটোৰ লগত ৰিলেশ্যন থাকে যদি একে সংখ্যা থাকে কেতিয়াবা নিমিলেও বাৰু কিন্তু বেছিভাগ কেছত কি হয় তোমাৰ প্ৰথমটো আৰু থাৰ্ডটো মিলিব থাৰ্ডটো আৰু এইটো মিলিব এইটো আৰু এইটো মিলিব তো সেনেকুৱা পেটাৰ্ন লক্ষ্য কৰা নিমিলিলে আৰু বেলেগ মেথড ইউজ কৰিলে হ'ল এতিয়া চাও বাৰু 1ৰ পৰা 3 1 2 3 3 4 7 7 6 13 এইটো আৰু বেছি ইজি আছিল হয়নে এইটো বেছি ইজি আছিল আনসাৰ হ'ব তোমাৰ 13 তো এই প্যাটাৰ্নটো লক্ষ্য কৰিবা সদায় যদি একেলগে দুটা সংখ্যা থাকে প্ৰায় ভাগ কেছতে তোমাৰ কি হয় প্ৰথম মানে এটা এৰি এটা তোমাৰ কি থাকে মিল থাকে মানে ৰিলেশ্যন থাকে তো নেক্সট চোৱা এবাৰ ট্ৰাই কৰা প্ৰথমটো দিয়া আছে 1/2 নেক্সটটো দিয়া আছে 3/4 নেক্সটটো দিয়া আছে 5/8 তাৰ পিছতটো লাষ্টটো দিয়া আছে 7/16 তাৰ পিছতটো কি হ'ব তো গমে পাবা এইটো ইজি 2 4
2 2 4 2 8 2 16 2 নিশ্চয় তলত 32 যাব 1 3 5 7 9 9/32 ঠিক আছে তাৰপিছত নেক্সট টু চোৱা 1 9 25 49 নেক্সট কুৱেশ্যন মাৰ্ক কিমান দিয়া আছে 121 দিয়া আছে তো এতিয়া যদি প্যাটাৰ্নটো চোৱা এবাৰো আছে তোমাৰ সৰু নাম্বাৰ আছে গতিকে প্লাস মাইনাস বা ইনটু ডিভাইডত মিলিব লাগে তোমাৰ স্কয়াৰত যাবই নালাগে আৰু কিউবত তো চাও বাৰু গ্যাপটো চোৱা প্ৰথম 8 1 9 25 9 7 16 16 25 25 50 গতিকে 24 হ'ব 8 2 হল 8 3 24 8 32 থাকিব এইটো প্যাটাৰ্নটো মিলি আছে 8 8 2 হল 8 3 24 8 4 গুণ 32 গতিকে 32 যোগ কৰিলে কিমান হ'ব 9 2 11 ৰে কাটি গলে 4 3 7 1 8 তো 81 অপচন ঠিক আছে তাৰ পিছত নেক্সট টু চোৱা নেক্সট আৰু মেবি লাষ্ট এতিয়া চোৱা 4 7 ওকে ট্রাই করা 19 28 কি হ'ব পাৰে সেম গ্যাপটো কম আছে গতিকে স্কয়াৰটো যাব নালাগিব চাগে 4 3 7 7 5 12 মিলিছে 12 7 19 নিশ্চয় 9 যোগ হৈ আছে নিশ্চয় 11 যোগ হৈছে 39 ঠিক আছে তো এইটো বাকি কেইটামান তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল এইকেইটা তোমালোকে চেষ্টা কৰিবা আৰু যদি পাৰা তোমালোকে সলভ কৰিব পাৰা তেতিয়াহলে কমেন্টত ইয়াৰ আনসাৰ বিলাক দিবা ঠিক আছে আজিলৈ বাই বাই আৰু নতুন ভিডিও পাই থাকিবলৈ এনেকুৱা ৰিজনিঙৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবা